হাই এভৰিৱান, গুড মৰ্নিং। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু আমাৰ খবৰো ভালে। আজি হৈছে দেওবাৰ আৰু মানুহ লগাইছোঁ আৰু হাজিৰা মানুহ মানে এনেকুৱা বহুত বেছি লেতেৰা ওলাইছে। এই ওপৰৰ ছাদখনত মই আছোঁ বৰ্তমান। ওপৰৰ ছাদতো বহুত বেছি লেতেৰা আছে। চব ডিচিপ্লিন কৰিব লাগিব, চাফ চিকুণ কৰিব লাগিব। ছাদখনত যিহেতুকে বহুত বেছি লেতেৰা থাকিলেও বেয়া বুলি কয় বহুতে, গতিকে ওপৰৰ ছাদখন চাফা কৰোঁ। কামলা লগাইছোঁ আৰু তলত যিহেতুকে আমাৰ ঘৰৰ কাম চলি আছে আৰু সেই ঘৰৰ কামখিনিও মানে একদম মানে কি ক'ম আৰু তাতে দৰ্জা খিৰিকী বনোৱা গৈছিল ন, সেই কাঠৰ আৰু এইফালে ৱায়াৰিঙৰ কামৰ চব চাফ চিকুণ কৰিব লাগিব। গতিকে আজি কিছু পাৰোঁ, যিখিনি পাৰে। একজনে যিহেতুকে মানুহ আহিছে, সিহঁতে যি কৰে কৰি লওক কামখিনি আৰু তাৰপিছত আজিতো নহয় বাৰু, 2-3 দিন যি লাগে মুঠতে সকলোখিনি ডিচিপ্লিন কৰোঁ। আপোনালোকক আমাৰ চেনেলৰ নতুন টিপ লগালে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ। গতিকে ভিডিঅ'টি একেবাৰে শেষলৈ চাই থাকিব। আৰু এয়া বনাই আছোঁ মই কাবলি বুট আৰু আলুৰ ঘুগনি আৰু এইফালে ৰুটি বনাই আছোঁ। প্ৰথমতে গা মূৰ ধুই বিচনা পাৰিলোঁ, ৰুম চুম ঝাৰু দিলোঁ আৰু এতিয়া আহিছোঁ কিটচেনত। এইখিনি বনাই ৰেডি কৰি লওঁ আৰু ইমানেই গৰম পানী দিছোঁ। এয়া চাওক, হাতেৰে চুবই পৰা নাই। এতিয়া অকণমান ঠাণ্ডা হওঁতে হাতেৰে ধুনীয়াকৈ মুঠি লওঁ। এই কামটো কোনে কোনে বেয়া পায় জনাবচোন। আচলতে মই নিজেও বহুত বেছিয়ে বেয়া পাইছিলোঁ, কিন্তু এতিয়া ৰুটিন হৈ গৈছে। ডেইলি মানে ৰাতিপুৱা ৰুটিয়ে খোৱা যায়। গতিকে সেয়াই আৰু, বেয়া পোৱা বস্তুবোৰো ভাল পাব লাগিব এখন ঘৰলৈ আহিলে। গতিকে এয়া ৰুটি বনালোঁ, ঘুগনি বনালোঁ আৰু এতিয়া খাই আছোঁ। খাবলৈ আচলতে বহুত বেছি টেষ্টি হৈছিল। এয়া চাওক, মই ধুনীয়াকৈ শান্তিত খাই আছোঁ, শান্তিত। মজা হৈছে। আৰু সেইতে চাহ হোৱা নাই, মই অকলে খালোঁ আৰু মাক দিলোঁ। আৰু এইফালে যিহেতুকে কাম কৰা মানুহ আহিছে, এই দাদাজনক কামবোৰ দেখাই দি আছে। আৰু আমাৰ গৃহিণীবোৰৰ ইমান কষ্ট। এই ঠাণ্ডাত চাওকচোন, বাচন ধুই থাকিব লাগে সকলোৰে। আৰু এইফালে দাদাজনে এনেকুৱাকৈ কাঠৰ গুদাবোৰ লৈ যাই আছে, যিহেতুকে জুই জ্বলাই দিব। তাৰপিছত আপোনালোকক ওপৰত গৈ দেখাই আছোঁ কেনেকুৱা পৰিস্থিতি হৈ আছে, বলক। আৰু ফ্ৰেণ্ড এই চাওকচোন, কিমান বেছি লেতেৰা হৈ থাকে। আৰু আমাৰ সেইটো আছে ওপৰত। আজি যিহেতুকে দেওবাৰ, হাজিৰা লগাইছোঁ কাম কৰিব আৰু আজি চব চাফ চিকুণ কাম যে কৰি আছোঁ। বহুতখিনি বাকী আছে, তথাপিতো দেখাইছোঁ। এইটো ড্ৰয়িং ৰুম হ'ব, গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখাম। আৰু এই বস্তাবোৰ দেখা পাইছেনে? ইয়াতে আছে মানে কাঠৰ গুদাবোৰ। গতিকে ইয়াৰ পৰা লৈ যাই তলত জুই জ্বলাই দিব, নহ'লে মানে এই দৰ্জা খিৰিকীত উই ধৰিব বুলি কৈছে আৰু বহুতে। গতিকে আপোনালোকেও জনাবচোন এনেকুৱা হয়নে নহয়। এয়া আৰু গোটেই যিহেতুকে এনেও চাফ চিকুণ কৰিব লাগিব। আৰু এইফালে টাইলছৰ কাম বাকী আছে, এইবোৰ যিহেতুকে বাকী আছে। গতিকে এনেও ৰুমটো চাফ চিকুণ কৰিবই লাগিব। সেয়াই ভাবিছোঁ গোটেইখিনি আজি যিখিনি পাৰে তেখেতে কৰি আছে। আপোনালোকক যিমানখিনি পাৰোঁ সিমান ময়ো দেখাই দিছোঁ। ইমানে বেছি লেতেৰা হৈছে। আহিছোঁ ৰাতিপুৱা গা মূৰ ধুই আৰু ইমান বেছি ঠাণ্ডা, গা ধুই উঠি আৰু জেকেট পিন্ধি লৈছোঁ আৰু দেওবাৰ ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে এই দাদাৰ কাৰণে ঘুগনি ৰুটি বনালোঁ আৰু আমি খালোঁ। তেখেতক দিম, কাম কৰি আছে যিহেতুকে। মানে এইবিলাক কি প্ৰকাণ্ড বস্তা। এয়া এতিয়া কি আছে জানো, দেখাই আছোঁ ৰ'ব কি আছে। এই কাঠৰ গুদা, মানে দৰ্জা খিৰিকী চব কাঠৰ গুদা যিমান আছে মোৰ। লাইটৰ বাক্সা, মুঠতে কামেই। আৰু এইকেইদিন কেনেকৈ ঠাণ্ডা পৰিছে ন, ইমান বেছি ঠাণ্ডা। মই ৰাতিপুৱা মানে আমাৰ ঘৰৰ তলত মানে একদমেই ৰ'দৰ অভাৱ। তলত ৰ'দ অলপেই নপৰে। ঠাণ্ডা দিনত আমাৰ বহুত বেছি অসুবিধা হৈ যায়। গতিকে ইয়াতে ধুনীয়াকৈ বেলকনি হ'ব। এয়া বেলকনিত অলপ ৰ'দ পৰি আছে, সুবিধা হয় আৰু অলপ। ঠিক আছে, আপোনালোকক কমপ্লিট ঘৰটো দেখাম। আপোনালোকে ভাবি আছে কি ঘৰ বনাইছে, মানে কি ঘৰটো বনাই আছে, তাত হোৱা নাই কাৰণে দেখুওৱা নাই। আজি অলপ দেখাই দিলোঁ। আজি এই গোটেই এটা কাঠৰ মিস্ত্ৰী কাম কৰিছিল। এই চাওক বহুত বেছি লেতেৰা হৈ গৈছে।
চাফ চিকুণ কৰিম আৰু মোৰ পদিনাডাল হৈছেনে নহয় চাওঁ অলপ ৱাও এয়া চাওক পদিনা ৰুইছিলোঁ মই এয়া ইমান ধুনীয়াকৈ হৈছে চাওক মনটো ভাল লাগি গ'ল গাইছ মনটো ভাল লাগি গ'ল সঁচাকৈ চাওক ইমান ধুনীয়াৰ পুলি কিন্তু পদিনা ধুনীয়া হৈছে ধুনীয়া হৈছে চাব পদিনা চাওক সেই চাওক সেই পদিনা চাওক কিমান হৈছে জোপোৱা হৈছিল কিনা সেইডাল আমাৰ ৰাস্তা এইয়া আৰু গাইজ এইখন হৈছে মাৰ ড্ৰেছিং আইনা আমি ধুনীয়াকৈ ওপৰতে থৈ দিছোঁ যিহেতুতে ভাত বনাই খাইছিল এতিয়া মাছো শুকাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে ধুনীয়াকৈ চাদৰ ওপৰত মাছ শুকাইছিলোঁ আৰু গাইজ এইখিনি আমাৰ হাজিৰা কৰা দাদাক সহায় কৰি দিওঁ আৰু এই লাইনেৰে কাৰ্টুনবিলাক চব ভৰাই দিছোঁ আৰু আমাৰ এখেতৰ কাম কৰা চাই ভাগৰ লাগিল এই হামি গাড়ী আছে কি পদ্ধতি কৰি মানে আমাৰ এই বিচনাখন ওপৰত থোৱা আছে এয়া মিস্ত্ৰী পিৰা এখন বনাইছিল পিৰাখনত ধুনীয়াকৈ বিচনাৰ ওপৰত লৈ এয়া চাওক কি মজা কৰি বহি আছে এয়া কিমান ধোৱা কৰিছে দেখিছেনে এই ঘি দিয়াৰ লগে লগে তাহাঁতে মানে খোৱাই নাছিল ভাল পাইছে না খাই মজা ভাল পাইছে না খাই মজা আৰু এইফালে ৰাখিলোঁ এয়া মুৰ্গীৰ কণী ইয়াতে আছে 4টা আৰু 3টা বইল ল'ব দিছোঁ কণী বইল ল'ব দিছোঁ ঠিক আছে আৰু গাইজ ডাঙৰ ভুল এটা হৈ গ'ল মানে এইখিনি হৈছে মোৰ ৰাতিপুৱা চাহ বনোৱাৰ আগতে মই বিচনা পাৰিছিলোঁ আৰু এই ভিডিঅ'টো মোৰ এতিয়া মানে এডিটিং কৰোঁতে এইখিনিতে সোমাই থাকিল আৰু গেলাৰীত চাওঁ যে এই ভিডিঅ'টো নাই ডিলিট হৈ গ'ল গতিকে মই ইয়াতে দি দিলোঁ আপোনালোকে আকৌ দুপৰীয়া বিচনা পৰা বুলি ভাবিব গতিকে আপোনালোকে ভুল নুবুজিব ৰাতিপুৱাৰ ভিডিঅ' এইটো আৰু এইফালে মই বালিচৰ কাভাৰবোৰ গুচাই দিছোঁ মানে সকলোবোৰ ধুম সেইকাৰণে গোটেইখিনি বিচনাখন পাৰি ৰেডি কৰি লওঁ ভাইটিও আহিলে ঘৰৰ পৰা আৰু মোৰ কাৰণে কিবা কিবি দি পঠাইছে গতিকে দেখাই আছোঁ ৰ'ব এইফালে আছে তেজপাত এয়া পিঁয়াজৰ পাত আৰু এইফালে ওলকবি আমাৰ ঘৰৰে আৰু সিদিনা যে ঘৰত যাওঁতে দেখাইছিলোঁ পানীলাও এয়া দেখিছেনে কিমান ডাঙৰ হৈ গ'ল আৰু মোক দি পঠাইছে আৰু এইফালে হৈছে পানীলাওৰ আগ মই খাই ভাল পোৱাৰ কাৰণে দি পঠাইছে আৰু এয়া হৈছে ঘৰৰ চাউল গতিকে আপোনালোককো দেখাই দিলোঁ ঘৰৰ পৰা কি আনিছে আৰু এই দুপৰীয়া সাজতে পানীলাও বনাম যিটোকে ঘৰৰ পৰা আনিছে মানে ফ্ৰেছ আনাৰ দিনাই খাবলৈ মানে বহুত বেছি টেষ্ট হয় তৰকাৰীখন আৰু মাছৰ লগত বনাম গতিকে আপোনালোকে ভাল পায়নে এনেকুৱাকৈ পানীলাও আৰু মাছ গতিকে এয়া চাওক পানীলাও মই ধুনীয়াকৈ বনাম ৰেডি কৰি আছোঁ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইফালে মোৰ মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল আৰু গৰম তেলতে মই পাঁচফোৰণ আৰু পিঁয়াজ দিলোঁ আৰু এতিয়া পানীলাওখিনি বহাই দিছোঁ আৰু এই যে মই ধুনীয়াকৈ দৈ বনাইছিলোঁ চাওকচোন খুব সুন্দৰকৈ হৈছে এয়া এতিয়া দৈ অলপ খাই লওঁ আৰু পানীলাওৰ ৰেচিপি সকলোৱে জানেই মই সেইকাৰণে ৰেচিপিটো সম্পূৰ্ণকৈ দিয়া নাই আৰু এতিয়া পানীলাওখিনি ধুনীয়াকৈ সিজি আহিছে আৰু লাওটো কোমল কাৰণে এখেতে লাওৰ বাকলিৰে বনাব দিছিল কিন্তু মই ভাল নাপাওঁ কাৰণে বাকলিখিনি এনেকুৱাকৈ ধুনীয়াকৈ ভাজি দিছোঁ এখেতক আৰু এইফালে মই এয়া মাছ দিলোঁ আৰু শেষত দিছোঁ ধনিয়াৰ পাত মুঠতে মোৰ পানীলাওৰ আঞ্জা ৰেডি হৈ গ'ল গতিকে এয়া চাওক খুব ধুনীয়া হৈছে আৰু পানীলাওৰ বাকলি মই প্ৰথমবাৰৰ কাৰণে ভাজিছোঁ আপোনালোকে খায়নে নাখায় জনাবচোন আৰু আমি ওলালোঁ আমাৰ বগৰী পৰাৰ সন্ধানত গতিকে যিহেতুকে বগৰী গছ আছে গতিকে আপোনালোককো দেখুৱাই দি আছোঁ ৰ'ব আৰু বগৰীকেইটা মানে বহুত টেষ্টি সেয়া ভাবিলোঁ কেইটামান বগৰী আচাৰৰ কাৰণে পাৰোঁ আৰু এখেতে মোক এটা বগৰী খাব দিলে এয়া দেখিছেনে খুব ধুনীয়া বগৰী পৰি আছিল আৰু এতিয়া আমি বগৰী গছজোপা ধুনীয়াকৈ জোকাৰি দিম আৰু এয়া বগৰী চাওক
ধুনীয়াকৈ বগৰী পাৰি আনিলোঁ আৰু আমি এতিয়া বগৰী খুন্দা খাম ধুনীয়াকৈ আৰু ধুই লওঁ ধুনীয়াকৈ এয়া চাওক ক'ত খুন্দিছোঁ এয়া ক'ত খুন্দি আছোঁ চাওক খুব ধুনীয়াকৈ এয়া বগৰী যিহেতুকে ঢেঁকী নাই এই ব্যৱস্থা বিৰাট টেষ্টি বগৰী আৰু আমাৰ এয়া ৰেডি হৈ গ'ল জ্বালা খুন্দি দিছোঁ এইফালে ধনিয়াৰ পাত এয়া দিলোঁ নিমখ মই মানে এনেকুৱা খাম বুলি ভাবিয়ে আছোঁ ঘৰত যায়ো ভাবি থাকিলোঁ কিন্তু নাই নহ'ল সেইকাৰণে ভাবিলোঁ আজিয়ে খাওঁ নাইস এনেকুৱা মজা মানে কি ক'ম আৰু বহুত মজা টেষ্টি আপোনালোকে বহুতেতো খাই মানে বগৰী এতিয়া শেষেই হ'ব আৰু আমাৰ খাওঁতে দেৰি হ'ল বাৰু কিন্তু বেলেগ টেষ্টি জ্বালাটো দিয়ে জ্বালাটো লাগি আছে গলত বাৰে বাৰে আৰু টেঙাত জ্বালা নহ'লে কি জুতি বগৰী খুন্দা কলপাতত কাটি লৈ খুন্দি লৈ আৰু 5-6জনমান বন্ধু বান্ধৱীৰ লগত খাব লাগে পথাৰৰ মাজত তেনেকুৱা মজা ঘৰত গৈও মানে মোৰ ভাবি থকা কথাটো নহ'ল মোৰ ঘৰত কলপাত আছে বন্ধু বান্ধৱী আছে পথাৰ আছে চব আছে কেৱল খোৱাহে নহ'ল আৰু এতিয়া ক'ত বন্ধু বান্ধৱী পাম যিহেতুকে বান্ধৱীবোৰ বিয়াই হ'ল বন্ধুবোৰো ব্যস্ত গতিকে ঘৰতে ভাইজান বৌ আৰু ভতিজাকেইটা এইকেইটাই মোৰ বন্ধু বান্ধৱী গতিকে কিন্তু খোৱা নহ'ল তথাপিতো আজি খালোঁ বহুত বেছি ভাল লাগিল ইমান বেছি জুতি পালোঁ মানে মাছ মাংস মানে একো পাত্তাই নাপায় শাক আনিছে শাক সিহঁতে যিহেতুকে শাক আনিছে বুলি নক'লোঁ আপোনালোকক তাৰে অকণমান আৰু বনাবও দিলে মানে শাক খাই ভাল পায় গতিকে অলপ বনাই দিয়ে ঠিক আছে আপোনালোকক দেখাই আছোঁ ৰ'ব মই শাক কিহেদি কাটিম এয়া বঠিৰে কাটিম চাওক বঠিত ধুনীয়াকৈ কাটি আছোঁ আমাৰতো নানি আগতে মানে চব চব্জিয়ে এনেকুৱাকৈ বঠিত কাটিছিল কি সুন্দৰকৈ কিন্তু আমি এতিয়া আজিকালি মানে ইমানে টান পাওঁ সেইকাৰণে বেমাৰ আজাৰো বহুত বাঢ়ি গৈছে বহা কামটো নায়েই আমাৰ কিন্তু মই তথাপিতো এনেকুৱাকৈ চেষ্টা কৰোঁ মাজে মাজে বঠিত কিছুমান তৰকাৰী কাটিব চেষ্টা কৰোঁ এই চাওক মোৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া শাকখিনি ভাজি লওঁ এই শাকত নহৰু দিব লাগে বহুত বেছি টেষ্টি হয় আৰু এই শাক ভাজিব সকলোৱে জানে তথাপিতো মইনো কেনেকুৱাকৈ ভাজোঁ সেয়া দেখাইছোঁ আৰু এই হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু এতিয়া ধুনীয়াকৈ এইখিনি ভাজি থাকিম আৰু এইফালে ভাত বহাইছোঁ আৰু ইয়াতে মই এপিচ ফ্ৰাই মাছ কাটাখিনি গুচাই ইয়াতে দি দিম খুব টেষ্টি হয় আৰু এতিয়া ইয়াতে মাছখিনি দি দিলোঁ আৰু মোৰ শাকৰ ভাজি ৰেডি হৈ গ'ল আৰু চাওকচোন অকণমান হৈ গ'ল আৰু এতিয়া ভাত তৰকাৰী সকলো ৰেডি হৈ গ'ল আৰু কিন্তু অকণমান বাচন আছে আৰু এইখিনি ধুই পাকঘৰটো একেলগে মই চাফ চিকুণ কৰি থৈ দিম তাৰপিছত আমি ভাত খাম আৰু এতিয়া দুপৰীয়াৰ সাজৰ কাৰণে ৰেডি কৰিছোঁ এতিয়া দুপৰীয়া ভাত খাব হৈ গ'ল আৰু আজি কি বনাইছোঁ আপোনালোকক খাই আছোঁ ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু কেনেকুৱা পায় প্লিজ জনাব এয়া হৈছে এয়া লাওৰ বাকলি প্ৰথমবাৰৰ কাৰণে খাম এখেতে যিহেতুকে লাওৰ বাকলিৰ লগত বনাব দিছিল কিন্তু মই বনোৱা নাই এক্সট্ৰা কৰি এইখিনি ভাজি দিছোঁ পানীলাও আৰু মাছ পানীলাও মাছ আৰু এয়া হৈছে গৰম গৰম শাকৰ ভাজি দেখিছেনে এয়া আজি দুপৰীয়া খালখন দেখাই দিছোঁ আপোনালোকক এতিয়া দুপৰীয়া ভাত খাওঁ আৰু লগ পাই আছোঁ বহি আছোঁ এই একদম ওপৰত আৰু আজি ধুনীয়াকৈ এইবোৰ চাফ চিকুণ হৈ গ'ল এয়া আৰু এতিয়া ৰাতি আমি আজি টিভি চাবৰ মন গ'ল বহুত দিনৰ মূৰত গতিকে গান লগাই দিছে সিহঁতে আৰু গান চাই আছোঁ আৰু আজিৰ ব্লগটি এনেকুৱাকৈ এইখিনিতে সামৰোঁ আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই